নমস্কাৰ এছপিএন সকল জব মাষ্টাৰ আছাম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসম বুৰঞ্জীৰ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বুৰঞ্জী শব্দৰ অৰ্থ কি? বুৰঞ্জী শব্দৰ অৰ্থ হৈছে নজনা কথা ভঁৰাল। কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল? কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন আছিল ভগদত্ত। তেখেত হৈছে প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকৰ পুত্ৰ। ভগদত্তই মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষে হৈ যুদ্ধ কৰিছিলে। কামৰূপ ৰাজ্য বৰ্মন বংশৰ প্ৰতিষ্ঠাতা হৈছিলে পুষ্য বৰ্মন। পুৰণি কামৰূপৰ 4টা ভাগ হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। আহোমসকল অসমলৈ আহিছিলে 1228 খ্ৰীষ্টাব্দত। আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল স্বৰ্গদেউ চাওলুং চুকাফাই। আহোমৰ প্ৰথম ৰাজধানী চৈৰাইদেউ অৰ্থাৎ চৰাইদেউ। আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিলে স্বৰ্গদেউ ৰুদ্ৰসিংহ। আহোমৰ শেষৰ ৰজাজন আছিল চন্দ্ৰকান্ত সিংহ। পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন হৈছে চুকলেংমুং। আহোমে প্ৰথমতে হোৱা বিবাহক চকলং বুলি কোৱা হয়। ল'ৰা ৰজাৰ প্ৰকৃত নাম আছিল চলিক কফা। সতী জয়মতী কোন? সতী জয়মতী হৈছে আহোম ৰজা গদাধৰ সিংহৰ পত্নী। এওঁ স্বামীৰ মংগলৰ বাবে জীৱন উৎসৰ্গা কৰি সতীত্ব খ্যাতি অৰ্জন কৰিছে। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? ভাস্কৰ বৰ্মন। জুইনি যন্ত্ৰৰ মতে পুৰণি কামৰূপ ৰাজ্য কেইভাগত বিভক্ত আছিলে? 4 ভাগত। শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতীক কোন দেশৰ ৰজালে বিয়া দিছিল? নেপালৰ। পাল বংশৰ অন্ত পৰে কিমান চনত? 1112 চনত। পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? পাল বংশৰ প্ৰথম ৰজাজনৰ নাম আছিলে ব্ৰহ্মপাল। পাল বংশৰ আৰম্ভণি কিমান চনত হয়? 990 চনত। মালিক উজবেগে কিমান চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিলে? 1257 চনত। অসমীয়া ভাষা উন্নতি সাতিনী সভাৰ জন্ম হৈছিলে 1888 চনৰ 25 আগষ্টত। চুকাফা ব্ৰহ্মদেশৰ কোনখন প্ৰদেশৰ পৰা অসমলৈ আহিছিলে? মাওলুং প্ৰদেশৰ পৰা। মুংডুং চুংখাম মানে কি? মুংডুং চুংখাম মানে হৈছে সোণৰ বাগিচাৰে ভৰা দেশ। জয়ন্তীয়া ৰজা যশু বৰ্মন কোনজন আহোম ৰজাৰ সমসাময়িক আছিল? নৰিয়া ৰজাৰ। আহোম ৰাজ্যত পোনপ্ৰথমভাৱে মন্ত্ৰী শাসন চলে কিমানৰ পৰা কিমান চনলৈ? 1374 চনৰ পৰা 1380 চনলৈ। কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয়? চুডাংফাক বামুণী কোঁৱৰ বুলি কোৱা হয় কাৰণ তেখেত জন্মৰ আগতে এঘৰ বামুণ মানুহৰ পৰিয়ালত তুলি তালি ডাঙৰ দীঘল হৈছিল। অসমৰ কোনজন ৰজাই স্বৰ্গোৱালৈ অসমৰ ৰাজধানী তুলি নিয়ে? চুডাংফাই। কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ নাম লৈছিল? তেখেত চুকামফা। দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? চুহুমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হয়। কোনজন আহোম ৰজাই অসমত প্ৰথম লোকপিয়ল কৰে? চুহুমুঙে প্ৰথম অসমত লোকপিয়ল ব্যৱস্থা কৰে। কোনজন আহোম ৰজা গড়গঞা ৰজা বুলি কোৱা হয়? চুকলেংমুঙক গড়গঞা ৰজা বুলি কোৱা হয়। অসমৰ মৰিয়াসকল কি ব্যৱসায়ৰ লগত জড়িত? অসমৰ মৰিয়াসকল কাঁহৰ বাচনৰ ব্যৱসায়ৰ লগত জড়িত। প্ৰথম আহোম বৰবৰুৱা কোন আছিল? মোমাই তামুলী বৰবৰুৱা। অসম বুৰঞ্জীত বৰফুকন পদৰ সৃষ্টি কোনে কৰে? চুচেংফাই কৰে। অসমৰ কোনজন ৰজাক কোজা ৰজা বুলি কোৱা হয়? চুটিংফাক অসমৰ কোজা ৰজা বুলি কোৱা হয়। কোনজন আহোম ৰজাৰ ছত্ৰভংগ যোগ হোৱা বুলি দৈৱজ্ঞসকলে কৈছিল? শিৱসিংহ। বৰ ৰজা ফুলেশ্বৰী কোনজন আহোম ৰজাৰ কুঁৱৰী আছিল? শিৱসিংহৰ। প্ৰথম আহোম বৰ ৰজা কোন আছিল? ফুলেশ্বৰী। অসমৰ ইতিহাসত কোনজনী আহোম ৰমণীক দ্বিতীয় বৰ ৰজা উপাধি দিয়া হৈছিল? সৰ্বেশ্বৰীক। হস্তি বিদ্যায়নৰ পুথি কোনে ৰচনা কৰিছিলে? সুকুমাৰ বৰকাইত। কোনজন আহোম ৰজাৰ দিনত লতাকটা ৰণ হয়? ৰাজেশ্বৰ সিংহৰ দিনত লতাকটা ৰণ হয়। মণিপুৰৰ ৰাজকন্যা কুৰংগনয়নী কোনজন আহোম ৰজাই বিয়া কৰিছিল? ৰাজেশ্বৰ সিংহ। মণিৰাম দেৱানৰ ফাঁচি হৈছিল 1858 চনত। ইংৰাজে বন্দী কৰা প্ৰথম আহোম ৰজাজন হৈছে পুৰন্দৰ সিংহ। অসমৰ আটাইতকৈ ওখ মন্দিৰটো হৈছে শিৱদৌল। অসমলৈ মান সেনাক আমন্ত্ৰণ কৰি অনা আহোমৰ সেনাৰ বৰফুকনজন হৈছে বদনচন্দ্ৰ বৰফুকন। চিপাহী বিদ্ৰোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচি দিয়া অসমীয়া নেতাজন হৈছে মণিৰাম দেৱান। 1942 চনৰ আন্দোলনত গহপুৰ থানাৰ পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীজনী হৈছে কনকলতা বৰুৱা। 1942 চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন হৈছে মুকুন্দ কাকতি। 1942 চনৰ আন্দোলনত ব্ৰহ্মপুৰত শ্বহীদ হোৱা মহিলাগৰাকী হৈছে ভোগেশ্বৰী ফুকননী। অসমৰ কৃষক বিদ্ৰোহত ফুলগুৰি সংঘৰ্ষত 1861 চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজন হৈছে লেফটেনেণ্ট ছিংগাৰ। ফুলগুৰি কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা আছিলে 54 জন। দিহিঙীয়া ৰজাৰ বাবে বনৰীয়া হাতী ধৰি দিব নোৱাৰি নিজ ৰাজ্য এৰি কোচ ৰাজ্যলৈ পলাই যোৱাৰ অসমীয়াজন হৈছে শ্ৰীমন্ত শংকৰদেৱ। ৰজাঘৰীয়া দৈৱজ্ঞই কৰা ভৱিষ্যবাণীৰ কাৰণে ৰাজপথত নভোৱা
স্বৰ্গদেউজন হৈছে শিৱসিংহ। পথৰু ঘাটৰ ৰণ হৈছিল 1894 চনত। ৰত্নমালা কিতাপখন কোনে ৰচনা কৰিছিল? পুৰুষোত্তম বিদ্যানিধি। কিমান চনত চুতীয়া ৰাজ্য স্থাপিত হয়? 1189 চনত। কিমান চনত কনকলতা শ্বহীদ হয়? 1942 চনত। কিমান চনত অসমত স্বায়ত্তশাসন প্ৰৱৰ্তন কৰা হয়? 1935 চনত। কিমান চনত পাণ্ডুত কংগ্ৰেছ অধিৱেশন বহে? 1926 চনত। বিখ্যাত কাৰেংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? ৰাজেশ্বৰ সিংহই। 1769 চনত মোৱামৰীয়া ৰজাসকলে কাক ৰজা পাতিছিল? ৰমাকান্তক। কোনজন আহোম ৰজাই প্ৰথম ইংৰাজৰ সহায় বিচাৰিছিল? চুখ্ৰামফাই। কোনজন আহোম ৰজাৰ দিনত হৰদত্তৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল? কমলেশ্বৰ সিংহ। কিমান চনত মানসকলে প্ৰথম আহোম ৰাজ্য আক্ৰমণ কৰিছিল? 1817 চনত। কিমান চনত মানসকলে দ্বিতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে? 1818। কিমান চনত মানসকলে তৃতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে? 1820 চনত। যোগেশ্বৰ সিংহই কিমান চনত অসমৰ সিংহাসনত উঠে? 1821 চনত। কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰম্ভ কৰে? চুহুংমুঙে। কোনজন আহোম ৰজাক খুৰাৰ ৰজা বুলি কোৱা হয়? চুকাম্ফা। কোনজন আহোম ৰজাই প্ৰতাপ সিংহ উপাধি গ্ৰহণ কৰে? চুচেংফা। উৰিষ্যাৰ জগন্নাথ মন্দিৰ কোনে ধ্বংস কৰিছিল? কালাপাহাৰে। কোনজন আহোম ৰজাৰ দিনত মিৰ জুমলাই অসম আক্ৰমণ কৰে? চুটিনফা। পাটকাই পৰ্বত অতিক্ৰম কৰি কোন জনজাতিৰ লোকে অসমত প্ৰৱেশ কৰে? আহোম জনজাতিৰ লোকে। কোনজন আহোম ৰজাক লৰা ৰজা বুলি কোৱা হয়? ৰামধ্বজ সিংহ। লালুকখোলা বৰফুকনক কোনে হত্যা কৰে? ভূটাই ডেকা। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ আহোম নাম কি আছিল? চুখ্ৰামফা। অসম বুৰঞ্জীত কোনজন ৰজাক ভগা ৰজা বুলি জনা যায়? চুৰামফা। আহোম ৰজা চুৰামলাৰ হিন্দু নাম আছিল জয়ধ্বজ সিংহ। কোনজন আহোম ৰজাই বৰবৰুৱা পদৰ সৃষ্টি কৰে? চুচেংফা। স্বৰ্গদেউ ৰুদ্ৰসিংহই কিমান চনত অসমৰ সিংহাসনত বহে? 1696 চনত। কিমান চনত ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰে? 1826 চনত। কিমান চনত মিৰ জুমলাই অসম আক্ৰমণ কৰে? 1662 চনত। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় আছে যোৰহাটত। স্বাধীন অসমৰ প্ৰথম প্ৰধান মুখ্যমন্ত্ৰী হৈছে গোপীনাথ বৰদলৈ। অসমৰ প্ৰথম চাহ খেতিয়ক হৈছে জগন্নাথ বৰুৱা। অসমৰ পৰা কোনে প্ৰথম ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰে? ফখৰুদ্দিন আলী আহমেদ। কোচ ৰজা মল্লদেৱে কি নাম গ্ৰহণ কৰিছিল? মহাৰাজ নৰনাৰায়ণ। অসমৰ কাক লোকপিয়ল বুলি কোৱা হয়? গোপীনাথ বৰদলৈ। শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ সেনাপতি কোন আছিল? লাচিত বৰফুকন। হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? কুমাৰ ভাস্কৰ বৰ্মন। কিমান চনত মহাত্মা গান্ধী অসমলৈ আহে? 1921 চনত। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত বহে? 1917 চনত শিৱসাগৰত। বান ৰজাৰ কন্যা আছিল ঊষা দেৱী। কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে নিৰ্মাণ কৰে নৰকাসুৰে। কোচ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল নৰনাৰায়ণ। নৰনাৰায়ণৰ সেনাপতি আছিল মহাবীৰ চিলাৰায়। ইয়াণ্ডাবু সন্ধি হৈছিল 1826 চনত 26 খ্ৰীষ্টাব্দত। এই সন্ধি মান ৰজা আৰু ব্ৰিটিছৰ মাজত হৈছিল। সন্ধিৰ চৰ্তমতে অসম ইংৰাজৰ অধীনলৈ যায়। অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ আছিলে পিয়লি ফুকন। এইখিনিয়ে হৈছে আজিৰ কুৱেশ্যন এনচাৰ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু কিবা যদি ভুল হৈছে আপোনালোকে কমেণ্ট বক্সত শুধৰাই দিব।